মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ক্লাছ 10ৰ সমান্তৰ প্ৰগতি 5.3 15 নম্বৰলৈকে কৈ দিছিলোঁ আগৰ ভিডিঅ'ত। এতিয়া 16 নম্বৰৰ পৰা মই কৈ দিছোঁ, এইখিনি চাবা। এখন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বিদ্যায়তনিক ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে মুঠ 700 টকা 7টা নগদ ধনৰ পুৰস্কাৰ দিব লগা হ'ল। যদি প্ৰতিটো পুৰস্কাৰৰ ধন তাৰ আগতকৈ 20 টকা কম হয়, তেনেহ'লে প্ৰতিটো পুৰস্কাৰৰ মূল্য নিৰ্ণয় কৰা। এতিয়া আমি ধৰি ল'লোঁ প্ৰথম শিক্ষাৰ্থীক দিয়া পুৰস্কাৰৰ মূল্য x, দ্বিতীয় শিক্ষাৰ্থীক দিয়া পুৰস্কাৰৰ মূল্য x-20 টকা আৰু তৃতীয় শিক্ষাৰ্থীক দিয়া পুৰস্কাৰৰ মূল্য x-20 টকা, মানে 20 40 -40 টকা ইত্যাদি। এতিয়া অনুক্ৰমটো হ'ল x, x-20, x-40, এনেকৈ এইটোৱে সমান্তৰ প্ৰগতি। তেতিয়াহ'লে ইয়াত এইটো হৈছে x, d হ'ল, এইটোৰ পৰা এইটো বিয়োগকৈ দিলোঁ, এইটো বিয়োগকৈ দিওঁতে -20 আৰু n আমি উলিয়াব লাগিব। তেতিয়াহ'লে আমি জনা সূত্ৰটো আকৌ কি আছিল? Sn = n/2 2a + n-1 × d ব্যৱহাৰ কৰি পাওঁ। ইয়াত এতিয়া আমি এইটো পাতি দিলোঁ সংখ্যাকেইটা। এনৰ মানটো 7, এইটো 7n উলিয়াবলৈ দিছে। তেতিয়াহ'লে আমি এইটো উলিয়াই দিলোঁ, এইটো n = এইটো 7 হ'ব। তেতিয়াহ'লে এইটো কেলকুলেশ্যন কৰিলোঁ, কৰোঁতে আমাৰ ওলালগৈ কিমান? n/2 2x - 120। তেতিয়াহ'লে ইয়াক 2ৰে যদি আমি ইয়াত 2 এটা কমন লওঁ, তেতিয়াহ'লে x-60, 2 কটাকটি গৈ অকল 7 থাকিল। তেতিয়াহ'লে ইয়াত আমাৰ কি কৈছে? এতিয়া এইটো ইজুকেলটো কিমান? 700 টকা আছিল মুঠ পুৰস্কাৰ 7টাৰ। তেতিয়াহ'লে 700 টকা পাতিলোঁ। তেতিয়াহ'লে তাৰপৰা x - এইটো 7ৰে হৰণকৈ দিলোঁ, 100 হ'ল। তেতিয়াহ'লে x = এইটো সিফালে গ'লে 60 হ'ল, 160। তেতিয়াহ'লে 7টা পুৰস্কাৰ, প্ৰথমটো 160, দ্বিতীয়টো তাৰপৰা 20 বিয়োগকৈ দিলোঁ 140, তৃতীয়টো আকৌ 20 বিয়োগ হ'ল 120, 100, 80, 60 আৰু 40। তেতিয়াহ'লে এইকেইটা আমি মানকেইটা আটাইকেইটা পুৰস্কাৰটো প্ৰতিটোৰ মূল্য পাতিবলৈ দিছে, যিহেতু আমি পাতিব লাগিব। তাৰপিছত আমাৰ 17 নম্বৰটো কি দিছে? এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বায়ু প্ৰদূষণ ৰোধৰ উদ্দেশ্যে বিদ্যালয়ৰ চৌপাশে বৃক্ষৰোপণ কৰিবলৈ মনস্থ কৰিলে। এইটো সিদ্ধান্ত লোৱা হ'ল যে প্ৰতিটো শ্ৰেণীৰ প্ৰতিটো শাখাৰ পৰা তেওঁলোকে পঢ়া শ্ৰেণীটোৰ সমসংখ্যক বৃক্ষৰোপণ কৰিব। উদাহৰণস্বৰূপে, প্ৰথম শ্ৰেণীৰ এটা শাখাই এজোপা, দ্বিতীয় শ্ৰেণীৰ এটা শাখাই দুজোপা আৰু গৈ গৈ তেনেকৈ দ্বাদশ শ্ৰেণীলৈকে বৃক্ষৰোপণ কৰিব। যদি প্ৰতিটো শ্ৰেণীৰে শাখা আছে, ছাত্ৰ ছাত্ৰীবিলাকে মুঠতে কিমানজোপা গছ ৰোপণ কৰিব? তেতিয়াহ'লে প্ৰতিটো শ্ৰেণীৰ প্ৰতিটো শাখাই গছ ৰোপণ কৰিব বুলি কোৱা হৈছে। তেতিয়াহ'লে প্ৰথম শ্ৰেণীৰ এজোপা, দ্বিতীয় শ্ৰেণীৰ 3জোপা আৰু তৃতীয় শ্ৰেণীৰ 5জোপা, তেনেকৈ গৈ আছিল। অৰ্থাৎ ই সমান্তৰ প্ৰগতি গঠন কৰিব। তেতিয়াহ'লে a = 1, সাধাৰণ অন্তৰ 3 পৰা 1 বিয়োগ কৰিলোঁ 2 আৰু প্ৰতিটো শ্ৰেণীৰ শাখা 3টা। তেতিয়াহ'লে যদি বিদ্যালয়ত মুঠ nটা শ্ৰেণী থাকে, তেন্তে Sn = n/2 2a + n-1 × d। তেতিয়াহ'লে তাত আমি মানকেইটা বহুৱাই দিলোঁ। এইটো বহুৱাই দিওঁতে আমি পালোঁগৈ n², অৰ্থাৎ এটা শাখাই মুঠ n²টা গছ ৰোপণ কৰিব। যিহেতু প্ৰতিটো শ্ৰেণীত 3টা শাখা আছে, তেতিয়াহ'লে সেই বিদ্যালয়ৰ মুঠ গছৰ সংখ্যা 3n²। এতেকে ছাত্ৰ ছাত্ৰীবিলাকে মুঠতে 3n² জোপা গছ ৰোপণ কৰিব। 18 নম্বৰটো এইটো চিত্ৰটো দিয়া আছে। চিত্ৰটো দি পেলাই ইয়াত আমাৰ মুঠ দৈৰ্ঘ্যটো কিমান সুধিছে। তেতিয়াহ'লে দিয়া আছে, আমি পাতি ল'লোঁ। অৰ্ধবৃত্তসমূহৰ ব্যাসাৰ্ধসমূহ 0.5, 1.0, 1.5, 2.0 এনেকৈ গৈ থাকে। তেতিয়াহ'লে nতম অৰ্ধবৃত্তৰ ব্যাসাৰ্ধ Rn = n/2 cm। এটা অৰ্ধবৃত্তৰ চাপৰ দৈৰ্ঘ্য Ln = π/Rn। তেতিয়াহ'লে Ln = π/Rn মানটো আমি n/2 পাইছিলোঁ, ইয়াত পাতি দিলোঁ। এইটো ইয়াত 13টা অৰ্ধবৃত্তৰ মুঠ দৈৰ্ঘ্য S = n/2, 1 + 2 + 3 4 এনেকৈ গৈ 13টা। তেতিয়াহ'লে 1 + 2 + 3 13 = 13 + 14/2। তেতিয়াহ'লে ওলাবগৈ এইটো 91।
তেতিয়াহ'লে আমাৰ এছ ইজ ইকুৱেল টু কি হ'ব তেতিয়াহ'লে পাই বাই 2 ইনটু 90 এ প্লাছ মানে এ প্লাছ এ এন। তেতিয়াহ'লে তাত আমি এইকেইটা মানকেইটা এইটো পাতি দিলোঁ, এই 2টো ইয়ালৈ আহিল এইটো, আৰু পাই মানটো 7/22 এইটো, 2টো ইয়াৰ তললৈ আমি আনিলোঁ, এইটো পাই মান 7/22 পাতিলোঁ। তেতিয়া কটাকটি গ'ল 143 চেণ্টিমিটাৰ। তেতিয়া 13টা অৰ্ধবৃত্তৰ গঠিত কুণ্ডলীৰ মুঠ দৈৰ্ঘ্য 143 চেণ্টিমিটাৰ। তাৰপিছত 19 নম্বৰটো কি দিছে, 200 টুকুৰা কাঠ এনেদৰে সজোৱা হ'ল 20 টুকুৰা একেবাৰে তলৰ শাৰীত, তাৰপিছৰ শাৰীত 19 টুকুৰা, তাৰপিছত 18 টুকুৰা ইত্যাদি। 200 টুকুৰা কাঠ কিমান শাৰীত সজোৱা হ'ল আৰু একেবাৰে ওপৰৰ শাৰীত কেইটুকুৰা কাঠ আছে? দিয়া আছে মুঠ কাঠ 200 টুকুৰা আৰু তলৰ শাৰীত 20 টুকুৰা আৰু একেবাৰে ওপৰৰ শাৰীত আমাৰ দিছে 19 টুকুৰা আৰু একে ওপৰৰ শাৰীত 18 টুকুৰা। তেতিয়াহ'লে ই সমান্তৰ প্ৰগতি গঠন কৰিব। তেতিয়াহ'লে অৰ্থাৎ প্ৰথম পদ a ইজ ইকুৱেল টু 20, সাধাৰণ অন্তৰ -1 আৰু মুঠ পদ n এইটো। তেতিয়াহ'লে মুঠ কাঠ Sn ইজ ইকুৱেল টু n/2 2a প্লাছ n-1 ইনটু d। তাত আমি এইটো 200 n/2 এইকেইটা মানকেইটা বহুৱাই দিলোঁ। তাৰপৰা আমি কেলকুলেশ্যনটো কৰিলোঁ, এইটো কৰি পেলাই 200 2ৰে এইটো পূৰণকৈ দিলোঁ, 400 হ'ল, -n স্কুৱাৰ, এইটো প্লাছ আমি এইফালে কৰি ল'লোঁ, প্লাছ হৈ গ'ল -41n আৰু এইটো প্লাছ 400 ইজ ইকুৱেল টু 0। এতিয়া তাক আমি কেলকুলেশ্যন কৰিলোঁ, এইটো উৎপাদক বিশ্লেষণ কৰোঁতে ওলাল n-16 আৰু n-25 ইকুৱেল টু 0, n-16 ইকুৱেল টু 0 এইটো। তেতিয়াহ'লে n ইজ ইকুৱেল টু 16 আৰু n ইজ ইকুৱেল টু 25। কিন্তু ওপৰৰ শাৰীত অন্ততঃ এটুকুৰা থাকিব লাগিব। যদি n ইজ ইকুৱেল টু 25 হয় তেন্তে শেষৰ পদটো হ'ব -4, ই ঋণাত্মক, গতিকে অসম্ভৱ। তেতিয়াহ'লে n ইজ ইকুৱেল টু 16। ওপৰৰ শাৰীত কাঠৰ সংখ্যা l ইজ ইকুৱেল টু 20 প্লাছ 16 - 1 ইনটু d, তেতিয়াহ'লে 5। এতিয়া মুঠ শাৰী 16টা আৰু ওপৰৰ শাৰীত 5 টুকুৰা কাঠ আছে। তাৰপিছত 20 নম্বৰটো, এটা আলু দৌৰ প্ৰতিযোগিতাৰ এটা বাল্টিং আৰম্ভণি বিন্দুত থোৱা আছে আৰু বাল্টিংটো প্ৰথম আলুৰ পৰা 5 মিটাৰ আঁতৰত আছে। তেনেকৈ এইটো অংকটো চাই ল'বা। তেতিয়াহ'লে তাৰপৰা আমি উলিয়াবগৈ লাগে কিমান, শেষৰ ক্ৰমটোত বাল্টিংটো থয় আৰু প্ৰতিযোগীসকলে মুঠতে কিমান দূৰত্ব দৌৰিব লগা হ'ল। তেতিয়াহ'লে দিয়া আছে প্ৰথম বাল্টি গছৰ পৰা 5 মিটাৰ দূৰত আৰু প্ৰতিটো পৰৱৰ্তী বাল্টি আগৰটোৰ পৰা 3 মিটাৰকৈ অধিক দূৰত্বত, মুঠ বাল্টিং 10টা। প্ৰতিযোগীয়ে দৌৰিবলৈ গৈ পুনৰ বাল্টিঙলৈ আহে, সেয়ে প্ৰতিটো বাল্টিঙৰ পৰা অতিক্ৰম কৰা দূৰত্ব 2 ইনটু বাল্টিঙৰ পৰা বাল্টিঙলৈ দূৰত্ব। বাল্টিঙৰ দূৰত্ব 5, 8, 11, 14 এনেকৈ আমি 32লৈকে পাতি ল'লোঁ। তেতিয়াহ'লে ই সমান্তৰ প্ৰগতি গঠন কৰে। তেতিয়াহ'লে a ইজ ইকুৱেল টু 5, সাধাৰণ অন্তৰ 3, পদৰ সংখ্যা n ইজ ইকুৱেল টু আমাৰ 10। তেতিয়াহ'লে মুঠ দূৰত্বৰ যোগফল Sn ইজ ইকুৱেল টু n/2 2a প্লাছ n-1 ইনটু d। তাত আমি এইকেইটা মানকেইটা বহুৱাই দিলোঁ, ইজ ইকুৱেল টু 185। এতিয়া অহা যোৱা 2টা পথ অতিক্ৰম কৰে। এতিয়া মুঠ দূৰত্ব 2 ইনটু 185 মানে 370 মিটাৰ। তেতিয়াহ'লে প্ৰতিযোগীয়ে মুঠতে দৌৰিব লগা দূৰত্ব 370 মিটাৰ। তাৰপিছত 21 নম্বৰটো আকৌ কি দিছে, এটা সমান্তৰ প্ৰগতি প্ৰথম আৰু শেষৰ পদ দুটা ক্ৰমে 1 আৰু 11। যদি পদসমূহৰ যোগফল 36 হয় তেন্তে পদৰ সংখ্যা হ'ব এইকেইটা। এতিয়া কোনটো শুদ্ধ? তেতিয়াহ'লে প্ৰথম পদ a ইজ ইকুৱেল টু 1, শেষৰ পদ l ইজ ইকুৱেল টু 11, যোগফল 36। তেতিয়া সমান্তৰ প্ৰগতিত s ইজ ইকুৱেল টু এইটো সূত্ৰ আমি পাতি ল'লোঁ এইটো। তেতিয়াহ'লে তাত Sn পাতিব পৰা, যোগফল Sn আৰু ইয়াতো Sn এনেকৈ পাতিব পৰা। তেতিয়াহ'লে এইটো মানকেইটা বহুৱাই দিলোঁ, দিওঁতে আমাৰ n ইজ ইকুৱেল টু ওলাল কিমান, পদৰ সংখ্যা 6। তেতিয়াহ'লে শুদ্ধ উত্তৰ b ইজ ইকুৱেল টু 6 মানে এইটো শুদ্ধ হ'ব। তাৰপিছত 22 নম্বৰটো আকৌ এইকেইটা দিয়া আছে, তালিকাখন আমি মিলাব লাগে। তালিকাখন মিলাবলৈ যাওঁতে আমি কেনেকৈ হ'ব, nটা স্বাভাৱিক সংখ্যাৰ সমষ্টি সূত্ৰ হৈছে এইটো n ইনটু n+1/2, এইটো 3 নম্বৰত আছে। তাৰপিছত প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d হ'লে nতম পদলৈ যোগফল n/2 2a প্লাছ n-1 ইনটু d, এইটো আছে 4 নম্বৰত। তাৰপিছত প্ৰথম nটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল n স্কুৱাৰ, এইটো আছে 1ত।
প্ৰথম nটা যুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল n × n+1 এইটো আছে 2। তেতিয়াহ'লে শুদ্ধ উত্তৰ C2 হ'ব P2 3 Q4 R1 S = 2। 23 নম্বৰটো আকৌ কি দিয়া আছে 5 9 13 185 APৰ বাবে তলত দিয়া কোনটো শুদ্ধ। তেতিয়াহ'লে শুদ্ধ হ'ব এইকেইটা। তেতিয়াহ'লে শুদ্ধ বিকল্পটো বাছি উলিওৱা এনেকৈ দিয়া আছে। তেতিয়াহ'লে ইয়াত আমাৰ অংকটো মতে কি হ'ব তেতিয়াহ'লে দিয়া আছে সমান্তৰ প্ৰগতি 5 9 13 185লৈকে আছে। তেতিয়াহ'লে A = 5 D = 4 L = 185। তেতিয়াহ'লে AN = 1 + 4n সমান্তৰ প্ৰগতি nটা প্ৰথম পদ AN = n-1 × D 5 n+1 × 4। তেতিয়াহ'লে এইটো হ'বগৈ 1 + 4n এইটো শুদ্ধ। দ্বিতীয়টো A7 A3 + A4 = 30। তেতিয়াহ'লে A3 হ'লে প্ৰথম পদ A মানটো 5 2 × D মানটো 4। তেতিয়াহ'লে এইটো হ'ব 13। আকৌ এইটো A4 5 + 3 × 4 17। তেতিয়াহ'লে A3 আৰু A4 দুইটা যোগ কৰিলে 30 এইটো শুদ্ধ। SN = n/2 × 190। তেতিয়াহ'লে এইটো আমাৰ A + nৰ n A মানটো 5 L ৰ মান 185। তেতিয়া দুইটা যোগ কৰিলে 190 এইটো শুদ্ধ। তেতিয়াহ'লে n = 43। তেতিয়াহ'লে এইটো 185 5 + n-1 × 4। তেতিয়াহ'লে ইয়াত এইটো এইফালে আনিলোঁ বিয়োগ হ'ল 180 4 × n+1। তেতিয়াহ'লে n+n-1 = 45 n উলিয়ালে এইটো ইফালে গুচি গ'লে প্লাছ হৈ গ'ল 46 এইটো ভুল। তেতিয়াহ'লে শুদ্ধ উত্তৰ C2 1 2 আৰু 3। তাৰপিছত আমাৰ 24 নম্বৰটো এই প্ৰশ্নটোত এটা যুক্তি A আৰু এটা উক্তি R দিয়া আছে। যুক্তি Aত 11 13 15 17 ক্ৰমবোৰৰ প্ৰথম 10টা পদৰ যোগফল হ'ব 200। যুক্তি প্ৰথম nটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল n² শুদ্ধ বিকল্পটো বাছি উলিওৱা। তেতিয়াহ'লে ইয়াত আমাৰ কোনটো শুদ্ধ ইয়াৰ পৰা বাছি উলিয়াব লাগে। তেতিয়াহ'লে উক্তিটো আমি চাই ল'লোঁ 11 13 15 17 এই সমান্তৰ প্ৰগতিটোৰ প্ৰথম 10টা পদৰ যোগফল 200। ইয়াত A = 11 D = 4 n = 10। ইয়াত আমি মানখিনি বহুৱাই দিলোঁ 200। তেতিয়াহ'লে এইটো উক্তিটো সত্য। তাৰপিছত যুক্তিটো প্ৰথম nটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল n² এনেকৈ দি দিছোঁ n²। তেতিয়াহ'লে ইয়াত A1 + 3 + 5 এনেকৈ গ'লে 2n - 1 n²। তেতিয়াহ'লে যুক্তি আৰু সত্য। কিন্তু এই সূত্ৰটোত 11 13 15 ক্ৰমৰ যোগফল 200 হোৱাৰ বাবে ব্যাখ্যা নহয়, কাৰণ ক্ৰমটো 11টা পদৰ আৰম্ভণি হৈছে 1ৰ পৰা নহয়। সেইটো মানে 11 নম্বৰ পদৰ পৰাহে আৰম্ভ হৈছে। ইয়াত প্ৰশ্নটোত আমাৰ অযুগ্ম সংখ্যা বুলি ক'লে 1ৰ পৰা ষ্টাৰ্ট হ'ব। যিহেতু এইটো 11ৰ পৰাহে ষ্টাৰ্ট হৈছে তেতিয়াহ'লে এইটো আমাৰ A আৰু R দুইটাই সত্য আৰু R Aৰ শুদ্ধ ব্যাখ্যা নহয়। 25 নম্বৰটো আকৌ এইটো দিয়া আছে S1/S2ৰ মান নিৰ্ণয় কৰিবলৈ দিছে। এতিয়া ধৰি ল'লোঁ প্ৰথম nটা অযুগ্ম সংখ্যাৰ যোগফল S1 আৰু প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল S2। তেতিয়াহ'লে আমি জানো যে S1 = n² আৰু S2 = n × n+1/2। তেতিয়াহ'লে S1/S2 হ'লে এইটো আমি পাতি দিলোঁ ইয়াত আৰু ইয়াত S2ৰ মান পাতিলোঁ। তেতিয়াহ'লে 2টো ওপৰলৈ গুচি গ'ল 2n² এইটো হ'ল। তেতিয়াহ'লে n দুইটাতে কাটি গ'ল 2n/n+1। তেতিয়াহ'লে শুদ্ধ উত্তৰ এইটো হ'ব 2n/n+1। 26টো এজন ফলৰ ব্যৱসায়ী 240টা আপেল থকা কাৰ্টুন এটাৰ পৰা আপেলবোৰৰ প্ৰথম শাৰীত 6টা, দ্বিতীয় শাৰীত 10টা আৰু তৃতীয় শাৰীত 14টা ইত্যাদিৰে আপেলবোৰ সজালে। তেতিয়াহ'লে আপেলবোৰৰ মুঠ শাৰীৰ সংখ্যা নিৰ্ণয় কৰিব দিছে। সপ্তম আৰু তৃতীয় শাৰীত থকা আপেলৰ পাৰ্থক্য উলিয়াবলৈ দিছে আৰু শেষৰ ফালৰ পৰা তৃতীয় শাৰীত থকা আপেলৰ সংখ্যা নিৰ্ণয় কৰা আৰু 32টা আপেল থকা কোনো শাৰী আছেনে নিৰীক্ষণ কৰা। এতিয়া দিয়া আছে মুঠ আপেলৰ সংখ্যা SN = 240। প্ৰথম পদ A সাধাৰণ অন্তৰ D = 4। এতিয়া আমি জানো সূত্ৰটো এইটো, তাত আমি মানখিনি ইয়াত বহুৱাই দিলোঁ। বহুৱাই দিওঁতে আমাৰ পালোগৈ কিমান, এইটো কেলকুলেশ্যনখিনি চাই ল'বা, মই ধুনীয়াকৈ কৰি দিছোঁ। ইয়াত
n ইজ ইকুৱেল টু হ'বগৈ 10। তেতিয়াহ'লে মুঠ 10টা শাৰী আপেল আছে। সপ্তম আৰু তৃতীয় এইটো মানে আমাৰ n ইজ ইকুৱেল টু -12 ওলাইছিল। এইটো 12টো যিহেতু ঋণাত্মক কাৰণে নহয়, তেতিয়াহ'লে আমি ধনাত্মকটো ধৰিছোঁ। সেইকাৰণে 10টা শাৰী আপেল আছে। সপ্তম আৰু তৃতীয় শাৰীত থকা আপেলৰ পাৰ্থক্য উলিয়াব লৈছে। সপ্তম আৰু তৃতীয় শাৰীত থকা আপেলৰ পাৰ্থক্য সপ্তমত আছিল 30টা আৰু তৃতীয় শাৰীত আছিল 14টা। তেতিয়াহ'লে টোটেল 16টা। শেষৰ ফালৰ পৰা তৃতীয় শাৰীত থকা আপেলৰ সংখ্যা নিৰ্ণয় কৰা। শেষৰ ফালৰ পৰা তৃতীয় শাৰীত মানে 8তমত থকা আপেলৰ সংখ্যা। তেতিয়াহ'লে 8 ইজ ইকুৱেল টু a প্লাছ 8 - 1 ইনটু d। তাৰ মানকেইটা বহুৱাই দিলোঁ 34। তাৰপিছত 32টা আপেল থকা কোনো শাৰী আছেনে নিৰীক্ষণ কৰিবলৈ দিছে। তেতিয়াহ'লে an ইজ ইকুৱেল টু a প্লাছ n - 1 ইনটু d। তেতিয়াহ'লে তাত আমি মানখিনি বহুৱাই দিলোঁ। তেতিয়াহ'লে n ইজ ইকুৱেল টু আমি পালোঁগৈ 7.5 এইটো। তেতিয়াহ'লে n পূৰ্ণ সংখ্যা নহয়, সেয়ে 32টা আপেল থকা কোনো শাৰী নাই। তেতিয়াহ'লে তোমালোকে এইখিনি চাবা। তাৰপিছত আৰু চেনেলটো তোমালোকে ছাবস্ক্ৰাইবো কৰি দিবা, আৰু লগতে তেতিয়া বেলেগৰো সুবিধা হ'ব, বেলেগেও চাব পাৰিব। তোমালোকৰ সুবিধা মতে বেলেগক কৰি দিবা।